हेलो हेलो तो नाम सुनो हेलो अरे কি হৈছে তোৰ কানিছ কিয় কি প্ৰব্লেম তোৰ প্ৰব্লেমটো কি হৈছে কানিছ কিয় তো ৰাতি 12টা বজাত তোৰ কি প্ৰব্লেমটো হ'ল হা তো কানি আছ কি কথাবোৰ কনা তো কানি নাথাকচোন তো ৰ হাই কানা কথা হ'ল কৈ থাকিলে মই বাৰ কথাবোৰ কি বুজিলাম ক তই অলপ কথাও ভালদৰে কচোন কি হৈছে তোৰ কোনে তোক কোনে কি ক'লে কি ভিন লয়ে কামটো বল না 12 বজে ব্যান্ড চলাইছো বে সিরিয়াস কথা পাতিছ তই মিছা দেখা নাথাক অলপ বহি থাক অবা ক মই শুনি আছো ক হা তই ধৈৰ্য ধৰ না তই অলপ সময় ধৈৰ্য ধৰ তই আজি ৰাতি ধৈৰ্য ধৰ মই কি কৰিব লাগে অহাকালিৰ ভিতৰত কৰি আছো হ'ল হা আচ্ছা ঠিক আছে মই দেউতাকো কথাবোৰ কওঁ এই সাইলেন্সার দিলু গরম ইয়া মাথাও গরম কিহে পেলাই প্লান চলাইছো বে হাতমান বিয়ে বুটি দিলো তো এডালতো 12টালৈকে ঘৰলৈ মনলৈ নময় ফুচ 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 12টা বজাত ফোন কৰাবা খোজ কাঢ়িয়ে দিছোঁ না এই ৰিক্সা ঠিক আছে মই কৈ আছোঁ এই ৰিক্সা ঠিক আছে ঐ পাগল তই ৰাতিপুৱা ৰিক্সা ক'ত দেখিলি এই এনেইতো ভয় কৰিবলৈ কিছু যাওঁ বুলি নাই তই কথাবোৰ চিৰিয়াছলি শুনিবিনে কালিলৈ ৰাতিপুৱাই নগা যাব লাগিব পাহিবা বোলে তাত থাকিব নোৱাৰি পেট কেচকাল ভিন্ন মানুহটো একেবাৰে 2 নম্বৰিছে মা কসম কি কেচকাল হৈছে মোক ক'লাৰে তোৰ বা মানে যে মোৰ বা মোৰ নিজৰ গাল নাই তোৰ মই যে ভিন্দৰ না ঘৰত গৈ ফাটাই দিমগে কি ফাটাবি হা কি ফাটাবি দমে নাই মাইকীৰ ওপৰতহে মস্তানি কেৰেক্টাৰলেছটো চালা বা একদম জিনা হাৰাম কৰি দিছ এই ৰুল্লা তই টেনশ্যন নলবি তোৰ বা মানে মোৰ বা মই জান দি দিম আহি যায় এতিয়া উঠাই আনি ভিন্দৰ ঐ ৰ হাত্তামি নকৰ মোৰ দেউতাৰ ইজ্জতৰ কথা আছে ই হাৰামজাদাই আমাক চিনি পোৱা নাই হা দেউতাই কথাবোৰ নাজানে কাৰণেহে জানিলে পুলিচ লগাই মাক পিতেক দুটাই কেতিয়াবা উঠাই দিলে চিনি পোৱা নাই টেনশ্যন দিয়ে চাওঁ বিয়াৰ দে এই খুৰাবান স্বাস্থ্যৰ কাৰণে হালিগে আকৌ সেইকাৰণে খাই শেষ হৈ পেলাই দিলে তই বিয়াৰ দে না কাম হৈ নাই টেনশ্যনত বিয়া পাতিলে তই ফোন লগাই মোক ফিল মই 1 মিনিট মই ফোন লগাই নগাঁও SP DSP সব মোৰ হাতৰ মুঠি লাগি ৰিপৰ্টাৰ চিপৰ্টাৰ সব এই লাগিছোঁ হেল্ল' ছাৰ মই ৰিকি স্পিকিং আউট গৈ নে ফোন লগাই টেঙাই আছ কিয় তই কি এনেকৈ নহয় কামটো টেকফুলি কৰিব লাগিব টেকফুলি কৰিব এতিয়া ব'ল চাওঁ চাবি দে নাই এতিয়া নগালে নাযাওঁ কামটো টেকফুলি কৰিব লাগিব এই ৰাতিখন বাইক লৈ মই নগাঁও যাম নেকি কাইলৈ ৰাতিপুৱা গাড়ীলৈ যাম আৰু বাক একেবাৰে লৈ আহিম ব'ল আজি দুদিলে 1 মিনিট দেখিলাচোন মোক কথা এটা কৈছে এটা বুজিবই নাই কেচকাল মানে কেলেমা কেচকাল আজি ভিন্দু মাল চাল খাই পেলাই আমাৰ বাক দগৰা পিতে নেকি মাল চাল নাখায় মাৰ বিটো নকৰে এইডাল দম নাই কোনোবা বেলেগ মাইকীৰ লগতহে চক প্ৰবুইছ টেনশ্যন দিলি টেনশ্যন দিওঁ আৰে তই টেনশ্যন নলবি মই আছোতো কামটো টেক খুলি কৰিব লাগিব এটা কাম কৰিব লাগিব পুলিচক আমি ক'ব লাগিব যে তোৰ ভিন্দুৱে মাল খাই মোৰ বাক দগৰা পিতে অ'কে কি কৰ কাইলৈ কৰিবি এতিয়া ব'ল নাই তোৰ ভিন্দুটো না কেৰেক্টাৰলেছ কিনে 1 নম্বৰ ঐ উঠ বহুত ভিন্দু ঠাণ্ডা কৰি যোৱা ল'ৰা হয় উঠ মানুহ চিনি পোৱা নাইতো মই যে বাচ্চা কালৰ পৰা ভিন্দুনি ঠাণ্ডা কৰোঁ ৰাতিপুৱা কিয় মাতিলি তোক ৰাতিপুৱা ইমান সোনকালে কিয় মাতিছিলোঁ জানো কিয় খালি আকৌ লাগি গ'ল নহয় লাগি গ'ল যাবগৈ বোলে যাবগৈ মানে একেবাৰে যাবগৈ নাহে আৰু বোলে কি বুলি ভাবিছে সদায় সদায় সহ্য কৰি যাওঁ কথাবিলাক কৈ যাব সকলো নাভাবে ঐ কালিয়ে ভাইকক ফোন কৰিছে আজি কিজানি ভাইক আহিবই আহি এয়া মোৰ বন্ধু ভান্তন তই যে এনেকৈ মনে মনে আছে মই কি কৰিব লাগে নকওঁ কিয় তই এটা কাম কৰ নকওঁ তই অলপ ওলাই যা ঠিক আছে দে মইতো এতিয়া আকৌ ওলাইহে যাব লাগে মই যি কৈছোঁ তাকে কৰ যা এই হেৰি নহয় মই যা না এই
আপোনালোকৰ বিয়াখন খাইছিলোঁতো ভালকৈ চিনাকি হ'বলৈ অহাই নহ'ল নহয় পিছে যে দেৰি কৰিলোঁ দেৰি হ'লেও আপোনাৰ হ'ল বন্ধুৰ পত্নীটো এতিয়াতো আপোনাৰ মই বন্ধুৰ পত্নী হৈ থকা নাই সেই কথা আপোনাৰ বন্ধুকো জনাই দিব আৰু যাৰ লগত লীলা খেলা কৰি মোৰ জীৱনটো ধ্বংস কৰিলে তেওঁকো ৰাইজৰ আগত পত্নী বুলি পৰিচয় কৰাই দিলে মই সুখী হ'ম ময়ো চাই ল'ম কোন কিমান পানী মাছ ৰ'বচোন ৰ'ব বা ইমান খং উঠি আছেনে আপোনাৰ অকণমান বহকচোন হ'ব কওকচোন প্লিজ বহক ৰাতিপুৱা পৰা চাহ খালে নাই খালোঁ কালি ৰাতিয়ে চাহে ভাতে চব একেলগে খালোঁ এতিয়াতো মই ইয়াত পানী এটুপিও নাখাওঁ ভাইটিক ফোন কৰিছোঁ আহিলে গুচি যাম ৰ'বচোন ৰ'ব ইমান খং উঠিছেনে আপোনাৰ 5 মিনিট বহি মনৰ কথাবোৰ খুলি কওক মনটো অলপ পাতল হওক এতিয়া আৰু মন পাতলাবলৈ নাই যি হ'ব লগা আছিল হৈ গ'ল নিজেই কৈ দিলে যেতিয়া কোন তিৰোতাই বাৰু এনেকুৱা মানুহৰ লগত থাকিব সংসাৰ কৰিব আপুনি কওকচোন আপুনি তাৰমানে অজানৰ কথা কৈছে হয় মই অজানৰ কথাই কৈছোঁ ক'ত আমি তাৰ তেনেকুৱা বেয়া একো দেখা নাই অৱশ্যে বিয়াৰ আগত নাই বিয়াৰ আগত সি তেনেকুৱা নাছিল বিয়াৰ আগৰখিনি ৰিৱাইণ্ড কৰিব যোৱা নাই বিয়াৰ পাছৰখিনিহে প্লে' কৰিছোঁ হেৰি বিয়াৰ দিন ধৰি আমি তাক নেদেখাই কেৱল চাকৰি আৰু ঘৰ আৰু চাকৰি আমিতো আকৌ ভাবিছিলোঁ আপুনিয়ে তাক বিয়া পাতি ডিব্ৰুগড়লৈ লৈ গ'ল নেকি ঘৰ আৰু চাকৰি তাকে নকৰি কৰিব কি গোটেইখনতে বদনামে তলপৰ হৈ গৈছে নহয় আমাৰ ৰেণু বাইদেউটো ঘৰতে আহি কৈ গৈছে আৰু সেইবোৰ কথাটো ডিব্ৰুগড় ৰৌজাল বৌজাল আচ্ছা আপুনি মোক এটা কথা কওকচোন অজানৰ বিপক্ষে আন মানুহে আপোনাৰ মনত সন্দেহ জন্মাইছে নে আপুনি নিজ চকুৰে তেনে কিবা দেখিছে আপুনি কি কথা কয় হে এইবোৰ কাম কি দেখুৱাই শুনাই কৰিব নেকি নাই দেখা আৰু চাবলৈ ইচ্ছা কৰা নাই মোৰনো কি মোৰ ভিতৰত বহুত কাম আছে ৰ'বচোন ৰ'ব অকণমান বহক প্লিজ বহক এটা মাত্ৰ ৰিকুৱেষ্ট আপুনি ভালকৈ অবজাৰ্ভ কৰকচোন কিজানি সকলোবোৰ কথা মানুহৰ ভ্ৰান্তৰ ধাৰণাহে আৰু নাৰীগৰাকীয়ে ঘৰখনৰ গৃহিণী লক্ষী অলপ ধৈৰ্য ধৰি চাওকচোন কি ক'লে গৃহিণী লক্ষী হয় থক হে যিখন দেশত নাৰীৰ জন্ম হোৱাৰে অধিকাৰ নাই পাৰিলে পেটতে হত্যা কৰি দিয়া হয় সেইখন দেশত আকৌ নাৰীৰ জীৱনটো এটা পংগু জীৱন বুজিছে নাৰীগৰাকী নিজৰ জন্মদাতা পিতৃ মাতৃ নিজৰ তেজৰ সম্বন্ধৰ ভাই ভনী যাৰ চৰণত বন্দী নাৰীৰ জীৱন তেওঁকে সকলো সমৰ্পণ কৰি মন প্ৰাণ তেওঁকে আদৰ্শ কৰি নতুন জীৱন আৰম্ভ কৰিব লাগে তেনেস্থলত ধৈৰ্য ধৰকচোন আপুনি তেনেকৈ কিয় ভাবিছে কিবা এটা লাগিছে ভাগিছে সময়ত সকলো ঠিক হৈ যাব নহয় নাযায় সঁচাকৈ একো ঠিক হৈ নাযায় মই জীৱনত একোৱেই নাপালোঁ বুজিছে ভাবিছিলোঁ বিয়া পাতি এখন সুখৰ সংসাৰ হ'ব ফুৰিম আনন্দ কৰিম হিয়া উজাৰি ভাল হোৱা এজন মানুহ লগ পাম নাই চব মিছা ভাঙৰ পৰিপূৰ্ণ মই নোৱাৰিম অকলে থাকিব বিচাৰিছোঁ মই তাৰ ওচৰতে যাবলৈ বিচাৰোঁ
ভালে আছেনে? আছোঁ দিয়া বহাচোন। বৰমা নবহ দিয়ক, মোৰ কোৰ্টলৈ যাবলৈ সময় হৈছে। তোমালোক উকিল মানুহ, ভাল বুদ্ধি পৰামৰ্শ এটা দি তাৰ কিবা এটা কৰা। সকলোখিনিতো গম পাইছাই। চাওক বৰমা, পাৰিবাৰিক কথাত উকিলৰ একো কাম নাই। কিবা এটা অসুবিধা হৈছে সিহঁতৰ মাজত, আপোনালোক বুজাবচোন সিহঁতক। বহুত বুজালোঁ বুজিছা, একো আতি ঘূৰিয়ে নোলায়। সেইকাৰণে আজিকালি সিহঁতবিলাকৰ কাজিয়াৰ মাজত মই নোসোমোৱাই হৈছোঁ। তাকেইতো বৰমা, কোৰ্টলৈ যোৱা মানে অনেক কেছ, যৌতুক বিচৰা, মাৰপিট কৰা, গাহৰিস্থ হিংসা, আৰু ফেমিলি কোৰ্টতো উকিলক সোমাবই নিদিয়ে। তাতে নাৰী জাতি অবলা, আইনটো নাৰীকে সুৰক্ষা দিব। থোৱাহে কেইজনীনো অবলা আইনৰ সহায় ল'বলৈ গৈছে। কি জানা, এইবোৰ গৈ পিছত হাৰাশাস্তিহে হৈ গ'ল। আচ্ছা বৰমা, সদ্যহতে সিহঁতক মই ভাল কাউন্সিলিং এটা দিয়াৰ ব্যৱস্থা এটা হয় নেকি চাওঁ। আৰু বৰমা, এটা কথা, কোৱা। এই বাহিৰা মানুহবোৰক বিশেষকৈ ঘৰৰ কথাৰ মাজত সোমাব নিদিবচোন। 1 টোক 10 কৰে, 10 টোক 100 কৰে। হয় দিয়া। মই এতিয়া গৈ থাকোঁ, যোৱা, সন্ধিয়ালৈ এপাক আহিম। আহিবা দেই। অঁ বৰমা। যোৱা। ক'ত মৰিবলৈ গৈছিলি এপৰলৈকে? নাই মানে আজি আমাৰ কমিশ্যনাৰ আহিছে। অফিচ ছুটিৰ পিছত চাৰ্কিট হাউচতে মিটিং। এই মাত্ৰ মিটিং শেষ কৰি আহিছোঁ মা। পাহিৰ ভাইক আহিছিল নেকি? অঁ আহিছিল, মোক মাত ধৰি দিয়া নাই। বাইকক লগত লৈ গ'ল, লগত আৰু কেইটামান আহিছিলে হ'বলা। ইমান দেৰি হ'ল বাৰু সিহঁত যোৱাৰ? মই আকৌ ভাবিছিলোঁ তই নাথাকিলি ভালেই হ'ল দে, কিবা অঘটনহে ঘটালেহেঁতেন। মা কিবা এটা খঙত গুচি গৈছে, আকৌ আহিব নহয়। তেনেকৈ নকবি বুজিছ। আজিকালি দেখা নাই, কিবা অকণমান খুটুং খাটাং হ'বলৈহে পায়, চিধা গৈ পুলিচত লগাই ঘৰৰ সকলোকে এৰেষ্ট কৰি লৈ যায়। আৰু বিয়া বাৰুৰ ক্ষেত্ৰত বোলে আইন ছোৱালী পক্ষৰহে। মই তহঁতক এনেই সাৱধানে থাকিবলৈ নকওঁ নহয়। হ'ব দে, এৰেষ্ট কৰিবলৈ আহিলেই হ'ল নেকি? কোনো এটা কংক্ৰিট গাঁও নোহোৱাকৈ পুলিচে একো কৰিব নোৱাৰে। মই সেইবিলাক একো বুজি নাপাওঁ। মুঠৰ ওপৰত পুলিচ আহি ঘৰ সোমোৱা মানে ৰাইজে আমাক শান্তিত জীয়াই থাকিবলৈ নিদিয়া। হেৰি কৰ, তই এতিয়া যা, মোৰ ভাতখন ধুই লৈ কিবা এমুঠি বনাই খাব। ময়ো আজি একো নবনালোঁ, খাবলৈও মন নগ'লে আৰু। কিয় এই হংস ক'লৈ গ'ল? তাক মই আবেলিতে ঘৰলৈ পঠিয়াই দিলোঁ। গাঁৱৰ ল'ৰা একো আলজাল বুজিয়ে নাপায়, গাঁৱতে শান্তিত থাককগৈ দে। কিন্তু তোৰ ভাতকেইটা? হ'ব দে, মন গ'লে এমুঠি মই নিজে বনাই খাম। মুঠৰ ওপৰত মই তাক পুলিচৰ জামেলাত পৰিবলৈ নিদিওঁ। কিনো তই কথাই প্ৰতি পুলিচ কৰি আছ মা? কিয় ভয় খাইছ? ভয় খাব নালাগে। মই তোৰ বিষ্ণু সহস্ৰ নাম এভাগ আগ কৰিছোঁ। এইবাৰ তেওঁ বচালেহে বচোৱা আৰু। তই যাচোন, মুখ হাতখন ধুই লগৈ মই গোসাঁই ঘৰৰ খিৰিকী দুখন জপাই থৈ আহোঁগৈ। যা। একেবাৰে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ নিচিনা লাগিছিল। ভালেই হৈছে, এতিয়া অন্ততঃ কেইদিনমান অকলে থাকিব পাৰিম। ভাবিম, নাটক কৰিম, আড্ডা মাৰিম, ফ্ৰী, ন' টেনশ্যন। পানী অকণ খাব লাগিছিলে। মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ দিনা পৰীক্ষা দি আহি মোৰ ভালো লাগিছিল, বেয়াও লাগিছিল। কিবা এটা যেন একেবাৰে খালী হৈ গ'ল। কোনো ব্যস্ততা নাই, কোনো টেনশ্যন নাই, কিবা খাপচৰা পৰিৱেশ। হয়, ঠিক আজিও মোৰ ঠিক তেনেকুৱাই লাগিছিল।
কাটা দুডালৰো যেন আজি বহুত ভাগৰ লাগিছে দৌৰিবলৈ যেন সিহঁতৰ গাত শক্তিয়ে নাই মই বাৰু কিয় এনেকুৱা নিঃসংগভাৱে কল্পনাৰ পৃথিৱীখনত উটি ভাহি ফুৰিবলৈ মোৰ ইমান ভাল লাগে চকুৰ আগতে মোৰ পুনৰ পৃথিৱীখন যেন শিলৰ পৃথিৱীলৈ ৰূপান্তৰিত হৈ গৈ আছে য'ত খোজ দিলে মোৰ ভৰিৰ ছাল ছিগে তেজ ওলায় সেয়াতো মই অনুভৱ কৰোঁ